হেই ফোনচোন দিবা বাদ দিয়ক, উঠক সোনকালে গৈ ৰাতিপুৱাই ভোটটো দি থৈ আহোগে বলক। মই যে নোৱাৰিম দেই এইবাৰ, যোৱাবাৰ দিছিলে নাই যিখন যে লাইন, এইকেইদিন মোৰ এনেও পেচা হাই হৈ আছে। বলক বলক সোনকালে দি থৈ আহোগে। ইছ ভাল প্ৰগ্ৰেম এটা চাই আছিলো। বলা বলা ঠিক আছে বাৰু, সোনকালে দি থৈ আহোগে। আজিও হ'ব, চিন্তা নাই আৰু তেতিয়া। নহ'লে মই ওলাই লওঁগে, আপুনিও উঠক, হাত মুখ ধুই লওক। কেতিয়াবা ভাবিলে ভোটটো দিবলৈ মনে নাযায়, তথাপিও আৰু সচেতন নাগৰিক হিচাপে ভোটটো দিব লাগে আৰু সেইকাৰণে দিওঁ আৰু। ঐ পেন কোলা, বহি থকাজন হাগুৱা নহয় জানো? ককা সাগৰা দায়ে হয়। হেগুন দাইটি ওলালে, হাতৰ পিনে একো কাম নাই দেই, হাতৰ চিনত পৰিব লাগিব। এইবাৰ কংগ্ৰেছ চৌকা 2 নম্বৰ স্থানত আছে, EVM-ৰ 2 নম্বৰ স্থানত ভালকে এইবাৰ পৰিব লাগিব। এইবাৰ কংগ্ৰেছ চৌকা পৰিৱৰ্তন হব। এইবোৰ পদুম চদুম বাদ দে, সেইবোৰ কাম নাই একো। হাতৰ নিদি কি দিম আকৌ, সৌপা হাতৰ চিনতে দি 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 বুঢ়া হলো। এতিয়া মোক শিকাব নালাগে নহয়, এনে বিজেপি পাৰ্টিটোক দেখাবৰ কাৰণেহে এই কোটটো পিন্ধি থাকো। বিজেপি চিম্বুল মাথা লগাব লাগিব না। তই কিন্তু 20 টকা এটা দিব লাগিব দেই সন্ধিয়ালৈ, মই চুলাই খাব লাগিব, নহলে এবাৰ গৰ্ব কৰি দিবও পাওঁ। এনেও চাৰিওফালে পদুম পদুম কৈ আছে, তই 20 টকা এটা দিবি দেই বোপাই। সেইবোৰ 20 টকা 30 টকা বাদ দিয়ক, 50 টকা দিম যাওক। মুঠতে হাতৰ চিনত পৰিব লাগিব, আগতে ভোটটো দি থৈ আহক। হাগুৱা দা মোকো 50 টকা এটা দিব দেই, ককাই লাইন চাইন পাতিবলৈ নাযায় নহয়, মইহে লাইন পাতিবলৈ যাওঁ। ককাই অকল ভোটটোহে দিব, 50 টকা এটা দিব দেই। 50 টকা নোৱাৰিলে 20 টকা মানকে দিব বাৰু, একো কথা নাই। আইও মাক্কা, তোৰ পইচা চা খুজিব পৰা হলিয়ে নে? ভোট উঠাই নাই তোৰ? হ'ব দে বাৰু, ইয়াতে 20 টকা এটা দি থৈ যাম, খাই লবি চিপ চিপ কিবা এটা। হ'ব দিয়ক, বলক ককা। মাষ্টৰ কাইটি ওলালে, ৰাম ৰাম দেই। ওলালো, সোনকালে ভোটটো দি থৈ আহোগে। কিন্তু জানে নহয় বুটাম ক'ত পৰিব লাগে? জানো, বিজেপি বুটামত। আমাৰ অকল বিজেপি চৰকাৰ লাগে, বেলেগ চৰকাৰ নালাগে। কংগ্ৰেছ সেইবোৰ আৰু দল আছেগে জানো? এই মানুহবোৰ সঁচাকে বুৰ্বক দেই। 10 বছৰ বিজেপিক দিলোৱেই, কিডাল কাম কৰিলেনো? আগত কংগ্ৰেছৰ বনোৱা স্কুলতে পঢ়ি ডাঙৰ হলে, এতিয়া আকৌ বিজেপি চৰকাৰ লাগে। যিমান পাৰে 10 বছৰ মূৰে চৰকাৰ বেলেগ কৰিব লাগে, সেইটোকে বিচাৰো আৰু। জয় শ্ৰীৰাম, আহিছে ককাই? জয় মনীষামা। আইও ইমান কণ মানুহ মোৰ পাল পৌতে চাগে সন্ধিয়াই হৈ যাব। কথা এটা ককাই, আপুনি কিষাণৰ পইচা পাইছে নাই? নাইপা যদি এবাৰ ভৰাই দিম দেই। আৰু আপোনালোকৰ বাইদেউ এই লাখপতি অৰুণোদয়ৰ পইচা পাইছে চাগে, আৰু সেইবোৰ কণ্টিনিউ পাই থাকিবৰ কাৰণে আমাকে ভোটটো দিব লাগিব দেই। প্ৰথম স্থানতে আছে EVM-ৰ, তাতে আৰু পদুমৰ চিনত ভোটটো টিপি দিব আৰু। 5 বছৰ দিয়ক, 5 বছৰ। গোটেই ৰাস্তা পদূলি, এনেতো ৰাস্তা গোটেই উন্নত হৈয়ে গ'ল নহয়। আগতে কংগ্ৰেছ চৰকাৰ দিনত 70 বছৰ শাসন কৰিলে, নাই ৰাস্তা আছে না দলং, একোৱে নাছিলে। এতিয়া আমি 10 বছৰতে গোটেই কাম কৰি দিলো। এতিয়া আমি এনেকুৱা ভাবিছো, এই আমেৰিকাৰ নিচিনা ৰাস্তা বনাম বুলি ভাবিছো। একো চিন্তা কৰিব নালাগে, মুঠতে আমাক এবাৰ ভোটটো জিকাওক। একো মুঠতে অভাৱ অনাটন বোলা বস্তুটো নাথাকিবই। এবাৰ লগত গেছো দিম বুলি ভাবিছো, চেনি দালি সেইবোৰতো গোটেই হৈ গ'ল নহয়। মিঠাতেলো দিম বুলি আমাৰ CM ছাৰে ঘোষণা কৰিলেই নহয়। আৰু আপোনাৰ ল'ৰাটো চাকৰি পোৱা নাই নহয়, এবাৰ নাপালে চাগে। পুলিচত দৌৰাই থাকক দেই, আকৌ 2 লাখ এবাৰ ভেকেঞ্চি ওলাব, তাত চাকৰি পোৱাবই লাগিব। মুঠতে আমাক ভোটটো দিয়ক আৰু দেই। তহঁতি আমেৰিকাৰ নিচিনা ৰাস্তা বনাও হা? চব মিছলীয়া, প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি, কিন্তু এটা প্ৰতিশ্ৰুতি তহঁতি নাৰাখ। হাত যলৈকে যায় তলৈকে টিপি দিম আৰু। আমাৰ সেই ঘৰ আগৰ পদূলিমুখৰ ৰাস্তাকণকে ইমান দিনে বনাব নোৱাৰিলি, নিৰ্বাচনৰ কাৰণে 2 গাড়ীমান আৰু মাটি পেলাই দিলি, সেইটোকো যাবই নোৱাৰি বোকাৰ কাৰণে। কাম নাই তহঁতি, চব দালাল 1 নম্বৰ, কংগ্ৰেছ বিজেপি। এই দাদা এইবাৰ চিন্তা নকৰিব, আপোনাৰ পদূলিমুখৰ ৰাস্তাটো 1 নম্বৰত থৈ দিম। প্ৰথম কাম এইটোৱে হ'ব, আপোনাৰ ৰাস্তাটোকে বনাম, বহুত ধুনীয়া বনাম, টাইলছ লগাই দিম তাৰ ওপৰত, চিন্তাই নকৰিব। জানো বাৰু আপুনি এনে বিজেপিকে দিব, যিহেতু মোৰ দাদা নিচিনাই, সৰুৰ পৰা যিহেতু আপোনাক চিনাকি। হ'ব দে ভাবি চাওঁ বাৰু, হাত কলৈকে যায় তলৈকে দিম আৰু। তোকে দিম তাকে দিম বুলি কথা নাই, লাইনটো ধৰোগে, থাক দেই। মেণ্টেল আহিলা, আহা। দেৱেন দা আহিলো। ভাবিলো ৰাতিপুৱা মানুহ কম হ'ব, কিন্তু বহুত ভিৰ চোন। এবাৰ ইলেকশ্যন কেম্পেইন ভালকে গ'ল নহয়, ঠিকে থাকে? ভাল হলে হ'ল আৰু দেই, চবৰে ভাল হোৱাটোকে কামনা কৰো আৰু। ঠিকে থাকে গ'ল আৰু। এবাৰ কিন্তু তুমি এদিনো কেম্পেইনত নহাৰ কাৰণে বেয়া পাইছো দেই। আৰু কি আজিও কাপোৰ নিপিন্ধাকে গুচি আহিলা যে? গৰম পৰিছে না, গৰম আহিলে নহয় মই একেবাৰে গৰম সহ্য নহয় মানে দেৱেন দা। ঠাণ্ডা দিনতো দেখা নাই, গোটেই বছৰ কাপোৰ নিপিন্ধাকে থাকিলো,
গৰম দিনতনো কি পিন্ধিম আৰু নিপিন্ধো আৰু এনেকে গুচি আহিছো কোনে চাব ঠিকে আছে হ'ব দিয়া মই সেইফালে যাবলগীয়া আছে তুমি লাইন পাতাচোন ভোটটো ক'ত দিব লাগে জানাই নহয় মোৰ গাঁৱত হয়নো বেলেগত ক'ত দিবা হয়নে নাই ভাইটিৰ নিচিনাই আৰু মোৰ হয় নাই ভোটটো ক'ত দিম এতিয়ালৈকে সঠিক হোৱা নাই দেই ৩-৪ মাহ আগলৈকেতো আপোনালোককে ভোট দিম বুলি 100% মোৰ চিয়ৰ হৈ আছিলে কিন্তু আপোনালোকে বহুত বেয়া কাম কৰিলে এইবাৰ জুবিন গাৰ্গক ন্যায়টো নিদিলে নহয় CM ছাৰে ইমান ধুনীয়াকে লাইভত আহি ক'লে ন্যায় দিব নোৱাৰিলে ভোটো দিব নালাগে বিজেপিক এতিয়া সেইটো কাৰণে বেয়া লাগি আছে দেৱেন দা নহলে আপোনালোকৰ তাতে ভোট পৰিলেহেঁতেন কি কৰিম আৰু এবাৰ কিন্তু মোৰ বেলেগতো ভোট যাব পাৰে দেই মই আকৌ জুবিন গাৰ্গৰ বহুত ডাঙৰ ফেন সেইটোৱে আৰু ভাবি চিন্তি দিম আৰু ৰবা তাতে থাকিব দিয়া আহিছো কি ক'লা বাইটি জুবিন গাৰ্গৰ ন্যায় সেইটো ন্যায়ৰ কাৰণে তোমালোকে চিন্তা কৰিব নালাগে চৰকাৰ আছো নহয় আমিয়ে চৰকাৰ গঠন কৰিম আৰু জুবিন গাৰ্গৰ ন্যায় 100% আমিয়ে দিম আৰু উন্নতিও আমিয়ে কৰিম অকল বিজেপিত ভোট দিয়া সেই ন্যায়ৰ কথা এইবোৰ আমালৈ থৈ দিয়া আমি 100% ন্যায় দিয়াম ঠিক আছে বাৰু ভাবি চিন্তি ভোট পৰিব আৰু মই গৈ থাকো ভাবি চিন্তি নহয় পদুমতে পৰিব দিবা শালিকা দাচোন আপুনি এবাৰ ইলেকশ্যনত উঠা নাই জানো ক'ত উঠিছে বুলি কৈছিলে আপুনি কোনটো পাৰ্টিত মোৰ পাৰ্টি চাৰ্টি নাই সেইবোৰ মই পাৰ্টি চাৰ্টি যোগ দিবলৈ মন নাই মই চৰকাৰত উঠিছো চৰকাৰ চিনত ভোটটো দি জয়যুক্ত কৰাবা আৰু দেই মোক আপোনাক ভোটটো দিমেই বাৰু আপুনিনো কিনো অকলে কৰিব পাৰিব জুবিন গাৰ্গৰ ন্যায়টো দিয়াব পাৰিব ন্যায় সাধাৰণ কথা মোৰ কাৰণে অকলে সদনত মাতিলে হ'ল 20জন মানুহ নালাগে নহয় মই অকলে ন্যায়ৰ কাৰণে যুঁজিম চিন্তা কৰিবই নালাগে জুবিন গাৰ্গে 100% ন্যায় পাব যদিহে মই জিকো মোক অকল চান্স দিয়া 5 বছৰ লংকালৈ গলে চবে ৰাৱণ হৈ যায় কাকো কবই নোৱাৰি আজিকালি সংগঠন পাৰ্টি চাৰ্টিৰ লগত ঘূৰা এৰি দিলো আৰু গাঁৱৰ মানুহ বেয়া পায় বিজেপিৰ লগত গ'লেও বিজেপিৰ মানুহ আলবাল বুলি কয় কংগ্ৰেছৰ লগত গ'লেও কংগ্ৰেছৰ মানুহ সিটো বুলি কয় সেইবোৰ এৰিলো আৰু 100-200-500 কাৰণে লাগিলে হাজিৰা কৰিয়ে খাম মেণ্টেল দা কেতিয়া আহিলে আহিছো হাগুৰা জাষ্ট এতিয়া আহি পাইছোহে আৰু কেম্পেইন এবাৰ কেনেকুৱা গ'ল ভালে ঠিকে থাকে গ'লতো মাৰপিট হোৱা নাই নহয় সেইবোৰ সৰু সুৰা মাৰপিট থাকে আৰু তথাপিও কোনো ৰকমে গ'ল আৰু কেম্পেইন আৰু ভোটটো এবাৰ কংগ্ৰেছকে দিব আৰু দেই 100 দিনৰ ভিতৰত জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰতিশ্ৰুতি দিছে নহয় এবাৰ নৱপ্ৰজন্মৰ জেনজিবোৰে জাগ্ৰত হ'ব লাগিব বিজেপি চৰকাৰটো নিদিলেই 10 বছৰটো একো কামেই নকৰিলে এনে বহি খালেহে আৰু সি আমাৰ গোটেই সম্পত্তিগাল বিকিলে এইবাৰ পৰিৱৰ্তন আনিব লাগিব এইবাৰ মুঠতে আৰু আমি যদি জিকো কংগ্ৰেছ পাৰ্টীয়ে তেনেহলে জুবিন গাৰ্গৰ সেই সমাধি ক্ষেত্ৰখন এনেকুৱা ধুনীয়া আটক ধুনীয়া বনাম নহয় টুৰিষ্ট বাহিৰৰ পৰা মানুহ আহিব লাগিব টুৰিষ্ট প্লেচ হৈ যাব জুবিন ক্ষেত্ৰৰ এই সমাধিখন চিন্তা কৰিব নালাগে মুঠতে ভোটটো আৰু কংগ্ৰেছৰ বুটামত পৰিব লাগে আৰু দেই মেণ্টেল দা হাগুৰা তহঁতি ৰাজনীতি কৰিছ ভাল কথা কিন্তু জুবিন গাৰ্গৰ নাম লৈ তহঁতৰ ৰাজনীতি কৰাটো ভাল পোৱা নাই যোনজনে নেকি ৰাজনীতি একেবাৰে ঘিণ কৰিছিলে ৰাজনীতি বেয়া পাইছিলে সেইজনৰ নাম লৈ তহঁতি ৰাজনীতি কৰিবলৈ আহিছ তহঁতি একে বস্তু চব কংগ্ৰেছ বিজেপি নিৰ্দলীয় নাই তাক ৰাজনীতিৰ মাজত লৈ মুঠতে টানি নানিবা সেইটোকে কলো মেণ্টেল দা আমিনো কৰ ৰাজনীতিৰ মাজলৈ টানি আনিলো হয় বিজেপিয়ে ন্যায় নিদিলে সেইটো আপুনিও দেখিছে ময়ো দেখিছো যদি আমাৰ বিৰোধী পক্ষই ন্যায় দিয়াৰ কথা কয় তেনেহলে দালাল ৰাজনীতিৰ মাজলৈ টানি অনা সেইবোৰে কয় যি কওক নকওক মুঠতে আমাৰ বিৰোধী পক্ষৰ চৰকাৰ হলে আমি 100 দিনৰ ভিতৰত 100 দিনৰ ভিতৰত আমাৰ প্ৰতিশ্ৰুতি আমি ফুলফিল কৰিমেই মুঠতে ন্যায় দিমেই সেইটো আমাৰ ফালৰ পৰা গেৰাণ্টি আলি কাটি জালি দিম বৰপিৰা পাৰি দিম এইবাৰ কংগ্ৰেছ চৰকাৰ আনি দিম আলি কাটি জালি দিম বৰপিৰা পাৰি দিম এইবাৰ কংগ্ৰেছ চৰকাৰ আনি দিম এই মজা কংগ্ৰেছৰ পৰা 300 টকা এটা লৈ ললো এটা চুলাই বজামগে ধুনীয়া মাংস এবাটি লৈ ল'ম বজাম আজি আৰু ভোটটো দি দিম আৰু পইচা পালো যেতিয়া কি গাই আছে খুৰা আলি কাটি জালি দিম বৰপিয়া পাৰি দিম এইবাৰ কংগ্ৰেছ চৰকাৰ আনি দিম ঘেণ্টা আৰু 100 বছৰ লাগিব কংগ্ৰেছৰ চৰকাৰ গঠন কৰিবলৈ কংগ্ৰেছ নাহে আপোনাৰ বহুমূলীয়া ভোট কংগ্ৰেছক দি লাভ নাই এনেও নাহে এনেও চৰকাৰ গঠন কৰিব নোৱাৰে পদুম ফুলতে দিব এইবাৰ আপোনাক বৃদ্ধ পেঞ্চন এপ্লাই কৰি দিম পইচা পাই থাকিব
ঐ টকা চকা দিবি নেকি তেতিয়াহে দিম আকৌ মোক কংগ্ৰেছে কিন্তু 300 টকা দিলে পইচা দে মই তহঁতকে ভোটটো দিম দে পইচা দে সিহঁতি 300 টকাহে দিছে এনেও সিহঁতি দুখীয়া 300 টকা সিহঁতি ওপৰ দিব নোৱাৰে ৰ'ব মই 500 টকা দিছো দে নহ'লে সোনকালে ওলা লোকে আকৌ দেখিবলৈ হ'লে কিবা কিবি বুলিহে ভাবিব লওক এইটো চকচকীয়া 100 টকীয়া 5খন আছে থেংক ইউ দেই থেংক ইউ হ'ব দিয়ক কিন্তু চিম্বলটো পাহৰি নাযাব দেই পাহৰা কথাই নাহে তই চিন্তাই নকৰিবি গোটেই মন মগজুত সোমাই গ'ল আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ মামাৰ চৰকাৰ আকৌ এবাৰ বিজেপি চৰকাৰ ধনুদা ভোট দিবলৈ ওলাইছেনে ওলাইছোহে দেই নিজৰ অধিকাৰটো সাব্যস্ত কৰোঁগৈ আৰু কিনো আৰু গোটেই একেটাই ভোট দিব লাগে দিবলৈ গৈছো আৰু তথাপিও ফুলতে মাৰি দিব দেই ধনুদা এইকেইটাত কংগ্ৰেছী কেইটাতকৈ এই বিজেপিবোৰ অলপ হ'লেও ভাল ফুলতে মাৰিব উপায় নাই নহয় বেলেগ দল বুলিবলৈ নায়েচোন চাওক কংগ্ৰেছ ইমান দুৰ্বল আৰু বেলেগ দলবোৰতো নায়েই সিহঁতৰ MLA নায়েই সিহঁতকনো কি বিশ্বাস কৰিব একমাত্ৰ আৰু গ্ৰহণযোগ্য আৰু বিশ্বাসযোগ্য ফটোমপুলে আছেগে আৰু বিজেপি পাৰ্টীয়ে তাতে দি দিব আৰু কথা এটা জান নাই বিৰোধী যিমানে দুৰ্বল হয় সিমানে জনসাধাৰণৰ কাৰণে কাম কৰিবলৈ অসমৰ্থ হয় চৰকাৰক আমিতো সংসদৰ মজিয়াত গৈতো চিঞৰিব নোৱাৰো বিৰোধিতা কৰিব নোৱাৰো এইটো কেলৈ নকৰিলি এইটো কেলৈ ইমান দাম বঢ়াইছে সেইটো কেলৈ কৰা নাই সেনেকুৱাটো আমি কৰিব নোৱাৰো একমাত্ৰ বিৰোধী পক্ষৰ পালে বিৰোধী পক্ষইহে আমাৰ সমস্যাবোৰ উত্থাপন কৰিব সেইকাৰণে আমি চৰকাৰৰ লগতে বিৰোধী পক্ষকো মজবুত কৰাটো বহুত প্ৰয়োজন দেই তেতিয়াহে গণতন্ত্ৰ এখন সুস্থ সবল গণতন্ত্ৰ প্ৰতিষ্ঠা হয় এটা দেশত সেইকাৰণে মই মানে দুটা পালে মানে চাইছো আৰু তোমালোকক বেয়া বুলি নকওঁ বিজেপি পাৰ্টি বহুত কাম কৰিছে কিন্তু বিৰোধী পক্ষকো মানে তল পেলাই দিব নোৱাৰি নহয় সেইটো আমি শিক্ষিত মানুহ হিচাপে আমি সেইটো গম পাব লাগে আৰু মানে জানাইচোন আৰু বাকী কথা নকওঁৱেই তথাপিও আগতে কিমান দুৰ্নীতি আছিলে 70 বছৰে কংগ্ৰেছেতো একো নকৰিলে আৰু ৰাস্তা এখন ভাল নকৰে দলং এখন ভাল নাছিলে এতিয়া আমাৰ চৰকাৰ অহাৰ পৰা কিমান ধুনীয়া কৰিছে এটা ৰাস্তা কেঁচা ৰাস্তা এটা নাই গোটেই দলং চলঙে ধৰি চাপৰি তাপৰি ধৰি গোটেই আমি দুৰ্নীতিমুক্ত কৰিছো আৰু মানুহক ইমান আঁচনি দিছো আৰু বিনামূলীয়া আমি শিক্ষা দিছো চাউল তাউল দিছো সেইবোৰ কংগ্ৰেছ চৰকাৰ কৰিছিলে নেকি আমাৰ চৰকাৰহে কৰিছে আৰু বেটি পঢ়াও বেটি বচাও সেইবোৰ চব আমাৰ চৰকাৰহে কৰিছে সেইকাৰণে কংগ্ৰেছ সেইবোৰ দ্বিতীয় পক্ষ বাদ দিয়ক বিজেপিতে দিব আৰু কংগ্ৰেছ এইবাৰ নাহে 100 বছৰলৈ নাহে বিজেপি চৰকাৰে হ'ব বিজেপিতে আপুনি মাৰিব আৰু বৌকো কৈ দিব বিজেপিতে মাৰিবলৈ সেইবোৰ জানা আছে পপাই মোক শিকাব নালাগে ময়ো নিউজ চাওঁ নহয় কিমান ঋণৰ প্ৰতি ঋণ লৈ আছে কিমান কোটি কোটি টকাৰ ঋণ এতিয়া ল'ৰা ছোৱালী এটা জন্ম কৰিলে 50,000 টকা ধাৰ পৰে সেইটো কি ক'বা হে বেছি আঁচনি ওলোৱাও ভাল নহয় সেইটো গম পাবা আকৌ চাউল দালি সেইবোৰ দেখোন কংগ্ৰেছৰ দিনতো দিছিলে আৰু বিনামূলীয়া শিক্ষা সেইবোৰ কংগ্ৰেছৰ দিনতো দিছিলেচোন সেইবোৰ আঁচনি ওলাই আছে আৰু চৰকাৰৰ বেছিক কাম হিচাপে সেইবোৰ কৰিবই লাগিব আৰু চাকৰি তাকৰি সেইবোৰ দিবই লাগিব সেইটো চৰকাৰৰ কামেই হয় বেয়া বুলি নকওঁ কিন্তু বিৰোধী পক্ষকো মানে দুৰ্বল কৰাটো ভাল নহয় একনায়কত্বৰ বাবে চৰকাৰ শাসন কৰাটো ভাল নহয় তেনেকে হ'লে তুমি আমি দুটাতো এটা সাধাৰণ এটা মন্ত্ৰী MLA টো বহি ওপৰত খাই থাকিব আমিহে এইটো ভুগিব লাগিব কিমান দাম বাঢ়িছে মূল্যবৃদ্ধি কিমান হৈছে গম পোৱাই নহয় সেইবোৰ চাই আৰু ভোট দিম মই এবাৰ দেই মই কাৰো মানে কিনি থৈ দিয়াও নহয় নিজৰ ভোট দিম আৰু মানে বেয়া বুলি নকওঁ আৰু কি হয় চাওঁ আৰু তেনেকে কথা নকব ধনুদা কংগ্ৰেছৰ দিনত 9,000 টকা পাইছিলে 1200 টকা পাইছিলে আমাৰ চৰকাৰহে পাইছে সেইটো মনত ৰাখিব আকৌ 9,000 টকা দি আপুনি বহুত কাম কৰিব পাৰিছে অন্ততঃ তেল এবটল চাউল 5 কেজি আৰু ঘৰৰ সৰু ল'ৰা ছোৱালীৰ কাৰণে কাপোৰ কানি কিনিব পাৰিছে সেইখিনি পইচা যে আমাৰ চৰকাৰে দিছে সেইটো মনত ৰাখিব আকৌ আপোনাৰ ৱাইফো পাইছে দেই তোমাৰ লগত যে কথা কৈ লাভ নাই দেই টুল গেট টেক্স সেইবোৰ কি বিজেপি মানুহ পাই লৈছে নেকি সেইবোৰ বিৰোধী পক্ষৰ পৰাটো লৈছে 9,000 টকা দিছে আৰু 1200 টকা দিছে বুলি কি সেইবোৰে অকল বিজেপিকে ভোট দিব লাগে বুলি ক'ত লিখা আছে সেইবোৰ পইচা আমাৰ হয় আমাৰ টেক্স আমাৰ টুল গেট কি কথা কৈছে এচামুচ দিছে বেলচা দি লৈ গৈছে মই বিজেপিক বেয়া বুলি নকওঁ ভাল পাওঁ কিন্তু সেই
বিৰোধী পক্ষকো দুৰ্বল কৰাটো আমি সমৰ্থন নকৰোঁ, কোনো পধ্যে সমৰ্থন নকৰোঁ। মই বিবেকবান ভোটাৰ হিচাপে মই বিৰোধীকো মই শক্তিশালী হোৱাটো বিচাৰোঁ আৰু চৰকাৰো ভাল কাম কৰা আৰু জনসাধাৰণৰ কথা শুনা সেইটো বিচাৰোঁ। জনসাধাৰণৰ মতে কাম কৰাটোও বিচাৰোঁ, কাৰণ ৰাইজে ৰজা, সেইটোৱে জানো। মই যাওঁ দেই, মোৰ ঘৰত বহুত কাম পৰি আছে, সোনকালে ভোট দি ঘৰলৈ যাব লাগে আৰু। যাওক যাওক। ধম্বালি মাৰি লাভ নাই, চৰকাৰ বিজেপিৰে হ'ব 100%। আজিকালিৰ যুগতো ইমান অন্ধভক্ত থাকেনে, অন্ধভাৱে কাৰোবাক ভাল পোৱা? গম পাব, তাৰো ল'ৰা ছোৱালী আছে নহয়, আহি থকা সময়বোৰত গম পাব কিমান মূৰৰ ঋণ লাগি আছে, ধাৰ লাগিছে। আহক আহক, জয় শ্ৰীৰাম। ৰাম ৰাম, জয় শ্ৰীৰাম। আৰু গাঁৱত মানুহ কেনেকুৱা, উৎসাহ উদ্দীপনা কেনেকৈ চলিছে? উৎসাহ উদ্দীপনা খুব ভাল, মানুহ উন্নয়নৰ পালে গৈছে আকৌ। চব চাৰিওফালে পদুম ফুলে আৰু পদুম ফুল এৰিনো কাক দিব? এইটোৱেতো, উৎসাহ উদ্দীপনা খুব ভাল ন মানুহৰ। নহ'লে এবাৰ আগতকৈও ৰেকৰ্ড ভাঙিব পাওঁ, 20,000 ব্যৱধানত জিকি যাম, হয়নে নাই? ডেফিনেটলি। মইতো ভাবি আছো 20,000 কি 30,000 ওপৰতো যাবগে পায়, ঠিক নাই। মজা, সেইফালেও কেইজনমান মানুহ ৰখি আছে, মোক কথা পাতোকে আছে। থাকাচোন, মই সেইফালে গৈ কথা পাতোগে। তুমি সিজনে সিজনক ক'বাচোন, এতিয়া পাৰিলে কোৱা, ভোটটো মোকে দি দিবলৈ দেই। ঠিক আছে, পাৰিলে এপাক ৰাতি আহিবা, সৰুকে খানা এটা খাম। ঠিক আছে। কাকনো বুলিবা ভাল, সকলোৰে দেখোন দাড়ি চুলি পকা।